নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিম আছাম পুলিচৰ কাটঅফৰ বিষয়ে। যোৱাবাৰ 2134টা পদৰ কিমানখিনি কাটঅফ গৈছিলে তাৰ বিষয়ে আলোচনা কৰিম আৰু এইবাৰ কিমান যাব পাৰে তেনেকুৱাকৈ আমি অনুমানিক এটা ধৰি ল'ব পাৰিম। যোৱাবাৰ কাটঅফৰ যিটো নেকি লিষ্ট, সেই লিষ্টখন আপোনালোকক দেখাই দিম। সেই লিষ্টখনত যোৱাবাৰ কিমান কাটঅফ গৈছিলে, ফিজিকেলৰ কাটঅফ কিমান গৈছিলে আৰু এইবাৰ কিমান যাব পাৰে তেনেকুৱাকৈ আমি অনুমানিক এটা ধৰিব পাৰিম। যোৱাবাৰৰ কাটঅফ লিষ্টখন চালে আমি এটা অনুমানিক ধৰিব পাৰিম, যিহেতু এইবাৰ যোৱাবাৰতকৈ এইবাৰ অলপ পোষ্টটো অলপ বেছি। আপোনালোকে জানে যে যোৱাবাৰ 2134টা পদ আছিলে আৰু এইবাৰ যিহেতু 3000 কিমানখিনি পদ আছে আমাৰ। যোৱাবাৰ AB UB মিলাই কেনে তেনেকুৱাকৈ 2100 কিমান আছিলে। যোৱাবাৰ ABত আছিলে 1429টা আৰু UBত আছিলে 705টা। তেনেকুৱাকৈ মিলাই কেনে আমাৰ 2134টা হৈছিলে। আৰু এইবাৰ যিহেতু ভেকেঞ্চি বহুত আৰু কাটঅফটো আপোনালোকে অনুমানিক ধৰিব পাৰিব। আৰু মই সেই যোৱাবাৰৰ কাটঅফ লিষ্টটো আপোনালোকক দেখাই দি আছোঁ। সেই যোৱাবাৰৰ কাটঅফ লিষ্টটো আপোনালোকক দেখাই দিলে আপোনালোকে অনুমানিক এটা নিজে ধৰি ল'ব পাৰিব। আৰু মই আপোনালোকক দেখাই দিছোঁ সেই কাটঅফ লিষ্টটো আৰু কিমান ফিজিকেলৰ কাটঅফ গৈছিলে, সেই গোটেইখিনি পাৰ্চেণ্টেজ দি কিনে মই আপোনালোকক ওলাই দেখাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। এইটোৱে হৈছে ABৰ কাটঅফ লিষ্টখন আপোনালোকক দেখাই দিছোঁ। যোৱাবাৰ কিমান গৈছিলে আপোনালোকক দেখাই দি আছোঁ। যোৱাবাৰ যিটো নেকি ফাইনেল কাটঅফ কিমান গৈছে আপোনালোকক দেখাই দি আছোঁ। প্ৰথমতে বজালী জিলা, বাক্সা জিলা, এনেকুৱাকৈ আপোনালোকে গোটেইখিনি ডিষ্ট্ৰিক্ট ইয়াতে দিয়া আছে। বজালী জিলা, বাক্সা জিলা, বৰপেটা আৰু বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, এনেকুৱাকৈ আপোনালোকে গোটেইখিনি যিটো নেকি ফাইনেলৰ যিটো নেকি আমাৰ যোৱাবাৰ ফাইনেল লিষ্টখন এইখনে হৈছে। এনেকুৱাকৈ গোটেইকেইটা ডিষ্ট্ৰিক্টে ইয়াতে দিয়া আছে, আপোনালোকে চাব পাৰে। আৰু এনেকুৱাকৈ আপোনালোকক দেখাই দিছোঁ তলত আমাৰ যিটো নেকি ওদালগুৰি ডিষ্ট্ৰিক্ট, এই ওদালগুৰি ডিষ্ট্ৰিক্ট তলত আছে। সেই তলত আপোনালোকক কিমানখিনি কাটঅফ গৈছিলে যোৱাবাৰ কাটঅফ আমাৰ এই আনৰিজাৰ্ভত আমাৰ যিটো নেকি মেলৰ আনৰিজাৰ্ভত আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট 86.45 গৈছিলে আৰু ফিমেলৰ আমাৰ 77.13 গৈছিলে। আৰু যিটো নেকি আমাৰ STPৰ আমাৰ কাটঅফ গৈছিলে, আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট STPৰ কাটঅফ গৈছিলে আমাৰ 86.2 গৈছিলে। আৰু আমাৰ যিহেতু এইবাৰ তেনেকুৱাকৈ আমাৰ যিটো নেকি 3টা ইভেণ্ট আছিলে, যোৱাবাৰো তেনেকুৱাকৈ 3টা ইভেণ্ট আছিলে। তেনেকুৱাকৈ 3টা ইভেণ্ট যিটো নেকি ৰানিং, লং জাম্প আৰু চিনাপ, তেনেকুৱাকৈ 3টা ইভেণ্ট আছিলে যোৱাবাৰো। আৰু তেনেকুৱাকৈ ঠিক তেনেকুৱা ধৰণৰে এইবাৰো হৈছে। আৰু এই কাটঅফ লিষ্টটোত কেনেকুৱাকৈ পাৰ্চেণ্টেজত আমাৰ যিটো নেকি যিটো নেকি আমাৰ ফিজিকেলৰ কাটঅফ লিষ্ট কেনেকৈ চাব পাৰে, এই ফাইনেল কাটঅফৰ ওপৰত আমাৰ যিটো নেকি ফিজিকেলৰ কাটঅফ লিষ্টটো পাৰ্চেণ্টেজ দি কিনে আমি চাব পাৰিম। কেনেকৈ চাই আপোনালোকক দেখাই দি আছোঁ। আপোনালোকেও চাব পাৰিব মোবাইলতে কেলকুলেটাৰ কৰি কিনে আপোনালোকে চাব পাৰে। মই আপোনালোকক দেখাই দিছোঁ কেনেকৈ কৰিব লাগে। প্ৰথমতে আপোনালোকক দেখাই দিছোঁ আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টৰ যিটো নেকি আমাৰ STPৰ মই কাটঅফটো আপোনালোকক দেখাই দিছোঁ। আমাৰ STPৰ কৈছিলে 86.2। আপোনালোকক সেই 86.2টো আপোনালোকক কেলকুলেটাৰ কৰি কিনে আপোনালোকক পাৰ্চেণ্টেজত আপোনালোকক ওলাই দিছোঁ। আপোনালোকে চাই থাকক। মই কেলকুলেটাৰটো ওলাই লৈছোঁ। ওলাই লোৱাৰ পিছত আপোনালোকক দেখাই দিছোঁ। যোৱাবাৰ আমাৰ STPৰ কাটঅফটো 86.02 আৰু তাৰ লগত আমি পাৰ্চেণ্টটো দি দিম। পাৰ্চেণ্ট দিয়াৰ পিছত আমাৰ যিটো নেকি 60 নম্বৰৰ আমাৰ ফিজিকেল হৈছিলে, সেই ফিজিকেলৰ যিটো নেকি মাৰ্ক সেইটো মই ইয়াতে বহাই দিছোঁ। বহাই দিয়াৰ পিছত আমাৰ ইয়াতে আপোনালোকে চাব পাৰে 51.612 গৈছে। এইখিনি আপোনালোকে চাব পাৰে। যিটো নেকি আমাৰ যোৱাবাৰৰ যিটো নেকি ফিজিকেলৰ কাটঅফ আমাৰ 51.612 গৈছিলে। এনেকুৱাকৈ যিটো নেকি UBৰ ক্ষেত্ৰতো আপোনালোকক দেখাই দিছোঁ কেনেকুৱাকৈ
পাৰ্চেণ্টত আপোনালোকক ওলাই কিনে দেখাই দি আছোঁ কিমান গৈছিলে যোৱাবাৰ। এনেকুৱাকৈ এইবাৰো আপোনালোকে অনুমানিক কৰিব পাৰিব যোৱাবাৰ কিমান গৈছিলে আৰু এইবাৰ কিমান যাব পাৰে। তেনেকুৱাকৈ আপোনালোকে এনেকুৱাকৈ অনুমানিক এটা ধৰি ল'ব পাৰিব। মই ডাইৰেক্টলি নকওঁ যে এইবাৰ ডাইৰেক্ট অমুক যাব। কোনো ইউটিউবাৰ বা কোনো মানুহে এনেকুৱা ক'ব নোৱাৰে যে এইবাৰ অমুক যাবই। যেতিয়ালৈকে অফিচিয়েল ন'টিচ নাহে তেতিয়ালৈকে কোনো ক'ব নোৱাৰে। সেইটোৱে হৈছে কথা। আপোনালোকক ক'লোঁ যিটো নেকি মই অনুমানিক এটা আপোনালোকে ধৰি ল'ব পাৰিব, যিটো নেকি মই যিটো পাৰ্চেণ্টত আপোনালোকক ওলাই কিনে দেখাইছোঁ সেইটো আপোনালোকে অনুমানিক এটা ধৰিব পাৰিব। সেইকাৰণে আপোনালোকক দেখাই দিলোঁ। আৰু মই এইবাৰ ইউবিৰ কিমান যোৱাবাৰ কিমান গৈছিলে সেইটো আপোনালোকক দেখাই দিছোঁ। এইটো হৈছে যোৱাবাৰৰ ইউবিৰ কাট অফ লিষ্ট। আপোনালোকে চাব পাৰে ইয়াতে প্ৰত্যেকটা ডিষ্ট্ৰিক্টে আছে। ইয়াতে আপোনালোকে চাব পাৰে প্ৰত্যেকটা ডিষ্ট্ৰিক্ট। আৰু তলত আমাৰ আছে ওদালগুৰি ডিষ্ট্ৰিক্ট। ইয়াতে ওদালগুৰি ডিষ্ট্ৰিক্টৰে মই চাম, যিটো ওদালগুৰি ডিষ্ট্ৰিক্টৰ আমাৰ আনৰিজাৰ্ভত গৈছিলে। আনৰিজাৰ্ভত যিটো নেকি ইউবি কাট অফ গৈছিলে আমাৰ 83.50 গৈছিলে। আৰু আমাৰ মেলৰ আৰু ফিমেলৰ গৈছে 79.13 গৈছিলে। আৰু STPৰ আমাৰ গৈছে, ইয়াতে চাব পাৰে আপোনালোকে STP ইয়াতে চাব পাৰে STPৰ আমাৰ তলত স্ক্ৰল কৰিছোঁ। স্ক্ৰল কৰাৰ পিছত মেলসকলৰ আমাৰ STPৰ মেলসকলৰ গৈছে 82.40 গৈছিলে। আৰু ফিমেলসকলৰ 77.88 গৈছিলে। মই পাৰ্চেণ্টৰ হিচাপত আপোনালোকক যোৱাবাৰ ফিজিকেলৰ কাট অফ কিমান গৈছিলে আপোনালোকক দেখাই দি আছোঁ। প্ৰথমতে মই এইটো চাই লৈছোঁ 82.40 মই কেলকুলেটাৰত আহি গ'লোঁ 82.40 আৰু পাৰ্চেণ্টেজ দি দিছোঁ। আৰু আমাৰ দুটা ইভেণ্ট, যিহেতু ইউবিত দুটা ইভেণ্ট হয়, ৰানিং আৰু লং জাম্প, এই দুটা ইভেণ্ট হয়। আমাৰ 40 নম্বৰৰ ইভেণ্ট হয়। এই 40 নম্বৰ মই 40 লিখি দিছোঁ ইয়াতে 40। ইয়াতে আপোনালোকে চাব পাৰে 32.96 গৈছিলে যোৱাবাৰ ইউবিৰ কাটত 32.96 গৈছিলে। তেনেকুৱাকৈ আপোনালোকে অনুমানিক এটা ধৰিব পাৰিব এইবাৰ কিমান যাব পাৰে। আপোনালোকে যিহেতু এইবাৰ ভেকেঞ্চি যোৱাবাৰতকৈ দুগুণে বুলি ক'ব পাৰি। যোৱাবাৰতকৈ এইবাৰ ভেকেঞ্চি বেছি, যিহেতু যোৱাবাৰ 2134টা পদ আছিলে আৰু এইবাৰ 3000 কিমানখিনি পষ্ট আছে। তেনেকুৱাকৈ আপোনালোকে এটা অনুমানিক এটা ধৰিব পাৰিব যে এইবাৰ কিমান কাট অফ যাব পাৰে। আপোনালোকে অনুমানিক এটা ধৰিব পাৰিব। কাৰণ মই ডাইৰেক্টলি নকওঁ যে এইবাৰ অমুক কাট অফ যাব, কাৰণ কোনো ইউটিউবাৰে ক'ব নোৱাৰে যে ডাইৰেক্ট অমুক যাব বুলি কিনে। এটা অনুমানিকহে ধৰিব পাৰিব। কিন্তু যোৱাবাৰ কাট অফতকৈ এইবাৰ কাট অফটো আপোনালোকে নিজে অনুমানিক এটা ধৰি ল'ব পাৰিব। কাৰণ আপোনালোকক পাৰ্চেণ্টেজ হিচাপত আপোনালোকক দেখাই দিলোঁ। যোৱাবাৰ যিহেতু ভেকেঞ্চি অলপ কম আছিলে, এইবাৰ অকণমান বেছি। সেইটোৱে আপোনালোকক অনুমানিক এটা ধৰি ল'ব পাৰিব। আৰু এইখিনিতে মই আপোনালোকক এইটোৱে জনালোঁ যে কাট অফ কিমান যাব পাৰে আৰু কিমানখিনি কাট অফ গৈছিলে যোৱাবাৰ 2136টা পদৰ। তেনেকুৱাকৈ আপোনালোকক জনাই দিলোঁ। আপোনালোকে